নেশ্যনেল হাইৱে কিনাৰৰ মাটি গোটেইখন বেপাৰী আনি দি শেষ কৰি দিব নে নাই দিব। সেইকাৰণে মই ভাবোঁ যে বিজেপিৰ এই যিজন সম্ভাৱ্য যিজন বিধায়ক পদৰ প্ৰাৰ্থী মাটিৰ দালাল, সেই মাটিৰ দালালজনৰ পৰিৱৰ্তে আমাৰ উদীয়মান যুৱক, আমাৰ উদীয়মান ব্যৱসায়ী, অসমৰ খিলঞ্জীয়া মানুহৰ এই অঞ্চলৰ হিয়াৰ আমঠু অঞ্জন তালুকদাৰক এবাৰ সকলো ৰাইজে ভোট দিয়ক, এই আশা কৰি আজি আমি মানসত এই বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ। অথচ সকলোৱে জানে যে বিধান অনুসৰি, অকল বিধান অনুসৰি আপোনালোকে নিশ্চয় সকলোৱে জানে যে এজন মানুহে এজন মানুহৰ বিৰুদ্ধেহে কমপ্লেইন দিব পাৰে যে এই ভোটাৰজন সন্দেহযুক্ত ভোটাৰ, এওঁৰ নামটো কৰ্তন কৰিব লাগে বুলি অকল এজনে এজনৰ বিৰুদ্ধে কৰিব লাগে। কিন্তু বিজেপি দলে তেওঁলোকৰ হেডকোৱাৰ্টাৰত বেলেগৰ এখন আনি কি কয় আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড এখন আনি কি কৰিছে, সেই কাৰ্ডখন ৰাখি ভুৱাকে এজন মানুহৰ নামত 1000 জন, 2000 জন, 3000 জন, 200 জন, 500 জন মানুহৰ বিৰুদ্ধে কমপ্লেইন দিছে আৰু হাজাৰ হাজাৰ বৈধ ভোটাৰৰ নাম কৰ্তন কৰিছে। গতিকে মই এই মুহূৰ্তত সকলো বিৰোধী দল, বিশেষভাৱে কংগ্ৰেছ দল আৰু আন বিৰোধী দলক মই আহ্বান জনাইছোঁ যে এতিয়া আমি একলগ হ'ব লাগে, একলগ হৈ ছিটবিলাক বিতৰণটো কৰিবই লাগে। কিন্তু একেলগতে আমি এতিয়া ব্যাপক ৰূপত আমি ভোট চুৰিৰ বিৰুদ্ধে আন্দোলন কৰি তুলিব লাগে আৰু আন্দোলন কৰি তোলাৰ উপৰিও আমি কোৰ্টলৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে, যাতে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীয়ে যেনেকৈ ভোট চুৰি কৰি ইলেকশ্যনত জিকিব খুজিছে তাক যাতে আমি ৰেজিষ্ট কৰিব পাৰোঁ, তাক যাতে আমি প্ৰতিৰোধ কৰিব পাৰোঁ। নেশ্যনেল হাইৱে কিনাৰৰ মাটি গোটেইখন বেপাৰী আনি দি শেষ কৰি দিব নে নাই দিব। সেইকাৰণে মই ভাবোঁ যে বিজেপিৰ এই যিজন সম্ভাৱ্য যিজন বিধায়ক পদৰ প্ৰাৰ্থী মাটিৰ দালাল, সেই মাটিৰ দালালজনৰ পৰিৱৰ্তে আমাৰ উদীয়মান যুৱক, আমাৰ উদীয়মান ব্যৱসায়ী, অসমৰ খিলঞ্জীয়া মানুহৰ এই অঞ্চলৰ হিয়াৰ আমঠু অঞ্জন তালুকদাৰক এবাৰ সকলো ৰাইজে ভোট দিয়ক, এই আশা কৰি আজি আমি মানসত এই বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ। অথচ সকলোৱে জানে যে বিধান অনুসৰি, অকল বিধান অনুসৰি আপোনালোকে নিশ্চয় সকলোৱে জানে যে এজন মানুহে এজন মানুহৰ বিৰুদ্ধেহে কমপ্লেইন দিব পাৰে যে এই ভোটাৰজন সন্দেহযুক্ত ভোটাৰ, এওঁৰ নামটো কৰ্তন কৰিব লাগে বুলি অকল এজনে এজনৰ বিৰুদ্ধে কৰিব লাগে। কিন্তু বিজেপি দলে তেওঁলোকৰ হেডকোৱাৰ্টাৰত বেলেগৰ এখন আনি কি কয় আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড এখন আনি কি কৰিছে, সেই কাৰ্ডখন ৰাখি ভুৱাকে এজন মানুহৰ নামত 1000 জন, 2000 জন, 3000 জন, 200 জন, 500 জন মানুহৰ বিৰুদ্ধে কমপ্লেইন দিছে আৰু হাজাৰ হাজাৰ বৈধ ভোটাৰৰ নাম কৰ্তন কৰিছে। গতিকে মই এই মুহূৰ্তত সকলো বিৰোধী দল, বিশেষভাৱে কংগ্ৰেছ দল আৰু আন বিৰোধী দলক মই আহ্বান জনাইছোঁ যে এতিয়া আমি একলগ হ'ব লাগে, একলগ হৈ ছিটবিলাক বিতৰণটো কৰিবই লাগে। কিন্তু একেলগতে আমি এতিয়া ব্যাপক ৰূপত আমি ভোট চুৰিৰ বিৰুদ্ধে আন্দোলন কৰি তুলিব লাগে আৰু আন্দোলন কৰি তোলাৰ উপৰিও আমি কোৰ্টলৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে, যাতে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীয়ে যেনেকৈ ভোট চুৰি কৰি ইলেকশ্যনত জিকিব খুজিছে তাক যাতে আমি ৰেজিষ্ট কৰিব পাৰোঁ, তাক যাতে আমি প্ৰতিৰোধ কৰিব পাৰোঁ।